নিজ বাসগৃহতে ৰহস্যজনক মৃতদেহ বিবাহিত যুৱকৰ। এইদৰে নিজ বাসগৃহতে উদ্ধাৰ হৈছে পুলিন কলিতা নামৰ এই লোকজনৰ মৃতদেহ। মৃতদেহত আঘাতৰ চিন স্পষ্ট। হত্যাৰ সন্দেহ স্থানীয় ৰাইজৰ। এই ৰহস্যজনক ঘটনাটো সংঘটিত হৈছে শিৱসাগৰৰ পাভজানত আৰু মৃত এই পুলিন কলিতা নামৰ লোকজনৰ পত্নীসহ দুগৰাকী কন্যা সন্তানো আছিল। কিন্তু কোনে কি অৱস্থাত ঘৰৰ ভিতৰতে এইদৰে লোকজনক হত্যা কৰিলে সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাস্থলীত জয়সাগৰ আৰক্ষী দল উপস্থিত হৈ প্ৰাথমিক তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ ইতিমধ্যে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাটো সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে যদিও আৰক্ষীৰ সঠিক তদন্ততহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব। ঘটনাটো মানে এতিয়া আমি ৰাতিপুৱাহে গম পাইছোঁ। ফোনত কৈছে ঘৰৰ চলোৱাজনে যেনেকৈ পৰি পেলাই মৰি আছে। বাকীখিনি বাৰু আমি নাজানো কেনেকৈ কি হৈছে, কিন্তু এইটো সন্দেহ এটা হৈছে মানে এইটোতো সি নিজে মৰা নাই, কোনোবাই মাৰিছে বুলি সন্দেহ এটা মই মানে ভাবিছোঁ আৰু। কিন্তু তাতো মাইকীজনীৰ ওপৰতো মানে মাইকীজনী 7 বাৰলৈকে পলাই গৈছে বেলেগ এটা মতালে। তাৰপিছত এতিয়া সেই বেলেগ এটা মতালে পলাই যাওঁতে সি 7 বাৰ নিজৰ মাইকীজনীক ঘূৰাই আনিছে। ঘূৰাই আনি সেই তেনেকৈ চলি আছিলে। গতিকে সন্দেহটো থাকিবই। কলিতাৰ উৰ্ফে পুলিন কলিতা মোৰ নিজৰ দাদা হয়। সন্দেহটোতো সম্পূৰ্ণ আছে, কাৰণ সি মৰিবলগীয়া হোৱাহেঁতেন চবেই মানে আগতে মৰিলে নাই। কাৰণ সি যিমানখিনি লাজ পাইছে নিজৰ মাইকী যে 7 বাৰলৈকে পলাই গৈছে, পলাই যোৱাৰ পিছত সি আকৌ ঘূৰাই আনিছে, মানুহৰ আগত কিমান লজ্জিত হৈছে। মৰিম বুলি কোৱা সি আগতে মৰি পাৰিলে, ফেৰাই দিব লাগিব। গতিকে পলাই যোৱা ল'ৰাজনো ওচৰৰে, সিওতো বিয়া পতাই বোলে, সেই তেনেকুৱা কথাবোৰ। গতিকে সন্দেহটো থাকিবই ন। গতিকে মই তেনেকৈহে কওঁ আৰু। শিৱসাগৰৰ পৰা ফৈদ আলীৰ ৰিপৰ্ট, SN নিউজ।